সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি আহাৰ মাহৰ 14 তাৰিখ সোমবাৰ 29 জুন 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো স্মৰণীয় দিন হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 4:34:45 আৰু সূৰ্য অস্ত হ'ব 6:19:51। আজি তিথি পূৰ্ণিমা তিথি, অহোৰাত্ৰ থাকিব। নক্ষত্ৰ মূলা নক্ষত্ৰ। শেষ ৰাতি 4:03:52 থাকিব আৰু তাৰপিছত পূৰ্বহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ শুভ আৰু কৰণ হৈছে বৃষ্টি। জন্মত যিসকল জাতক জাতিকে আজি জন্মগ্ৰহণ কৰিব, তেওঁলোকৰ ধনু ৰাশি, মূলা নক্ষত্ৰ, ক্ষত্ৰিয় বৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ বা ৰাক্ষসগণ, গন্ধৰ্বৰ অস্থি, অষ্টোত্তৰীয় শনি আৰু বিংশোত্তৰীয় কেতুৰ দশা মিলিব। শেষ ৰাতি 4:03:52 যোৱাৰ পিছত পূৰ্বহাৰা নক্ষত্ৰ, মনুষ্যগণ বা নৰগণ, গন্ধৰ্বৰ অস্থি, অষ্টোত্তৰীয় বৃহস্পতি আৰু বিংশোত্তৰীয় শুক্ৰৰ দশা মিলিব। আদ্য ঋতু হ'লে 3 মহীয়া প্ৰতিহীনা যোগ পাব। মৰণত কোনো ধৰণৰ দোষ নাই, যাত্ৰা নাই আৰু আজিৰ দিনটোত শুভকৰ্মও নাই। ৰাহুকাল হৈছে ৰাতিপুৱা 6:17 পৰা 8 বজালৈকে আৰু আজিৰ দিনটোৰ বাবে শুভ সময় হৈছে ৰাতিপুৱা 7:58 পৰা 9:41 এই সময়খিনি শুভ সময়। এই সময়খিনিত যিকোনো শুভকৰ্ম কৰি ল'ব পাৰে। প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111 চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটোলৈকে নতুনকৈ আহিছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। এতিয়া আগবাঢ়িছোঁ আজিৰ দিনটোৰ মহত্বপূৰ্ণ ৰাশিফল লৈ। কেনেকুৱা হ'ব আজিৰ দিনটো আপোনাৰ, শুভ ফলাফল কি হ'ব, সাৱধানতা কি ল'ব, শুভ ৰং, শুভ সংখ্যা কি হ'ব, এই বিষয়ে বিশদভাৱে আলোচনা। কৰ্মত আজি মেষ ৰাশি কৰ্মত উন্নতি লাভ কৰিব পাৰিব। মেষ ৰাশিৰ বাবে কৰ্মত উন্নতি আছে। নৱম গৃহত আপোনাৰ চন্দ্ৰ থাকিব আৰু এতিয়া চন্দ্ৰৰ পূৰ্ণ অৱস্থা, গতিকে চন্দ্ৰই পূৰ্ণ অৱস্থাত থকাৰ কাৰণে আপোনাক যথেষ্ট ভাল ফলাফল দি আছে। ভাগ্য আপোনাৰ সৈতে আছে। ভাগ্যই আপোনাক যথেষ্ট সহায় কৰিব আজিৰ দিনটোৰ কাৰণে। ব্যৱসায় বাণিজ্য বা নতুন কামৰ পথ মুকলি হোৱা, নতুন কৰ্মত যোগদান কৰা, এনেকুৱা ধৰণৰ কাৰ্যত আজি আপুনি সফল হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ অত্যন্ত ভাল দিন, ভালদৰে যাব দিনটো। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ উন্নতি আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কোনো সমস্যা দেখা নাযায়। স্বাস্থ্য আপোনাৰ ভালেই যাব। শুভ ৰং হ'ব গুলপীয়া আৰু শুভ সংখ্যা হ'ব আজিৰ দিনটোৰ বাবে 2। এইবাৰ বৃষ ৰাশি। বৃষ ৰাশিত আজি আপোনাৰ কিছু ধন টকা পইচা বা অনৰ্থক খৰচ হ'ব পাৰে। অতিৰিক্ত আপোনাৰ খৰচ কিছু বৃদ্ধি পাব। আপোনাৰ কিছুমান অলাগতিয়াল কাম আপোনাৰ আহি পৰিব হাতলৈকে। আনক সহায় কৰিবলৈ গৈ আপোনাৰ হয়তো ধন টকা পইচা আপোনাৰ খৰচ হ'ব পাৰে। ধাৰ্মিক দিশত আপোনাৰ মন আগ্ৰহী হৈ পৰিব আৰু কিছু দান দক্ষিণাৰ ক্ষেত্ৰতো আপোনাৰ ধন টকা পইচা আজিৰ দিনটোত খৰচ হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়।
দিনটো আপোনাৰ সুন্দৰভাৱে পাৰ হৈ যাব। আৰু শিক্ষাৰ ক্ষেত্ৰত ক্ৰিয়েটিভিটি মাইণ্ড এটা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পানী লগা বা সাধাৰণ জ্বৰ এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব পাৰে আজি। শুভ ৰং বগা, শুভ সংখ্যা 9। মিথুন ৰাশি আজি আপোনাৰ কৰ্মত উন্নতি আছে। যি কাৰ্য কৰে তাতে আপুনি উন্নতিৰ ফল লাভ কৰিব পাৰিব। কৰ্মস্থানত আপোনাৰ বৃহস্পতিৰ শুভ দৃষ্টি, তাৰ কাৰণে আপুনি নতুন কৰ্মত হাত দিব পাৰে, বা আপোনাৰ যদি কোনো কাম অসম্পূৰ্ণ হৈ আছে তেনেহ'লে আজি সেইখিনি কাম আপুনি সম্পূৰ্ণ কৰি ল'বৰ কাৰণে সুযোগ লাভ কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে প্ৰমোচনৰ সুবিধা আহিব পাৰে। আৰু যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে ৰিস্ক লৈ কাম কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত যিসকলে কলা ৰঙৰ যিকোনো ব্যৱসায় কৰে, লোহা, কয়লা, তেল এনেকুৱা ধৰণৰ যিমানবিলাক কলা ৰঙৰ ব্যৱসায় আছে, তেনেকুৱা ধৰণৰ ব্যৱসায় কৰিলেই ভাল ফলাফল লাভ কৰিব পাৰিব। শনিৰ দৃষ্টি থাকে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। প্ৰেমৰ কাৰণে ভালেই যাব দিনটো। আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভাল দিন, উন্নতি আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত আপুনি কোনো কটা চিঙা বা তেজ ওলোৱা, আঘাত পোৱা এনেকুৱা ধৰণৰ সাধাৰণ কোনো আঘাত পাব পাৰে। শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হ'ব 9। এইবাৰ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশি আজি আপোনাৰ অৰ্থপ্ৰাপ্তিৰ যোগ দেখা যায়। আপুনি ধন টকা পইচা আপোনাৰ হাতলৈকে আহিব। যিসকলে কোনো খাদ্য বস্তুৰ ব্যৱসায় কৰে, হোটেল ব্যৱসায় কৰে, বা লাক্সাৰী প্ৰডাক্টৰ ব্যৱসায় আছে, বা তেনেকুৱা ধৰণৰ সংস্থাবিলাকত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল দিন। ব্যৱসায়ৰ কাৰণে প্ৰফিট হ'ব পাৰে। আৰু যিসকলে কৰ্ম কৰে তেওঁলোকৰ কাৰণে ভাল কোনো বোনাছ পাব পাৰে, বা কোনো ধৰণৰ অতিৰিক্ত ধন টকা পইচা লাভ কৰিব পাৰে। হঠাৎ আপোনাৰ হাতলৈকে ধন আহিব পাৰে। আৰু আপোনাৰ আজিৰ দিনটো কোনো ভ্ৰমণ হ'ব পাৰে। ইনকামৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, ইনকাম বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত কিছু এগ্ৰেছিভ হ'ব পাৰে আপুনি, গতিকে কিছু শান্ত হৈ থাকিব। শিক্ষাৰ ক্ষেত্ৰত জেদ বৃদ্ধি পাব। জেদ থকাটো অত্যন্ত ভাল, কিন্তু হিংসা কৰাটো ভাল নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ জ্বৰ, বিষ এনেকুৱা ধৰণৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং বগা, শুভ সংখ্যা হ'ব 2। এইবাৰ সিংহ ৰাশিলৈকে। সিংহ ৰাশি আজি আপোনাৰ উদাৰতা বৃদ্ধি পাব। মনৰ উদাৰতা, উদাৰ মন আপোনাৰ বৃদ্ধি পাব। পঞ্চমত আপোনাৰ চন্দ্ৰ, যিহেতু আজি পূৰ্ণিমা তিথি, গতিকে আপোনাৰ মন, হৃদয় উন্নত, খোলা মনৰ হৈ থাকিব আজিৰ দিনটোত। আপুনি আনক সহায় কৰাৰ কাৰণে বা আনক দান দক্ষিণা কৰাৰ কাৰণে, ধাৰ্মিক কাৰ্য কৰাৰ কাৰণে আপোনাৰ মন আগ্ৰহী হৈ থাকিব। ইঞ্জিনিয়াৰিং যিবিলাক কাম আছে, এই ইঞ্জিনিয়াৰিং কামৰ পৰা আপোনাৰ ভাল লাভ কৰিব পাৰিব আপুনি। যিসকলে ব্যৱসায় কৰে বা যিসকলে চাকৰি কৰে তেওঁলোকৰ কাৰণে অত্যন্ত ভাল। আপোনাৰ কোনো এক্সট্ৰা ইনকাম হ'ব পাৰে আজি। এটাতকৈ বেছি পথৰ পৰাও আপোনাৰ পইচা আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আনন্দ থাকিব। আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কিউৰিচিটি থাকিব। যিকোনো বস্তু আপুনি জনাৰ কাৰণে, জ্ঞান বঢ়োৱাৰ কাৰণে আপোনাৰ ভাল দিন। স্বাস্থ্য ভালে যাব আপোনাৰ। শুভ ৰং হ'ব বেঙুনীয়া, শুভ সংখ্যা হ'ব 9। এইবাৰ আগবাঢ়িম কন্যা ৰাশিলৈকে। কন্যা ৰাশি আজি আপোনাৰ মনত সংবেদনশীল ভাৱ এটা থাকিব।
আপুনি হঠাৎ কোনো ঠাণ্ডা অনুভৱ কৰিব, হঠাৎ কোনো গৰম অনুভৱ কৰিব, কোনো কামত হয়তো আপোনাৰ মন কেতিয়াবা বহিব, কেতিয়াবা মন নবহিব। আপোনাৰ কোনো এটা ফিক্স নাথাকিব। আপোনাৰ মন হয়তো ঘনে ঘনে সলনি হৈ থাকিব পাৰে। আপোনাৰ মনত আপোনাৰ লোভ, লালসা এইবিলাক কিছু বৃদ্ধি পাব। গতিকে আপুনি সাৱধান হ'ব। লালসা থাকিব লাগে, কিন্তু বহুত বেছি বাঢ়াটো বৰ ভাল নহয়। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভালেই যাব দিনটো। আপুনি ইনকাম ভালেই কৰিব পাৰিব, ধন টকা পইচা হাতলৈকে আহিব। কৰ্মত আপুনি সফলতা লাভ কৰিব পাৰিব। আপুনি কৰ্মৰ ক্ষেত্ৰত আপোনাৰ ছিনিয়ৰৰ পৰা হয়তো কোনো সৰু কথাতে আপোনাৰ মন বেয়া হ'ব পাৰে। গতিকে তাৰ প্ৰতি কিছু আপুনি লক্ষ্য ৰাখিব। শিক্ষাৰ ক্ষেত্ৰত জ্ঞান বৃদ্ধিৰ যুগ, আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ হঠাৎ ঠাণ্ডা লগা, জ্বৰ এনেকুৱা ধৰণৰ কিছু চেঞ্চিটিভিটি আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভালেই দেখা যায়। শুভ ৰং হ'ব গুলপীয়া, শুভ সংখ্যা হ'ব 2। এইবাৰ তুলা ৰাশিলৈকে আহিছোঁ। তুলা ৰাশি আজি আপোনাৰ বুদ্ধি ভ্ৰষ্ট হ'ব পাৰে। বুদ্ধি আপোনাৰ হয়তো কামত নিদিব পাৰে। 12 নম্বৰ গৃহত আজি আপোনাৰ বুধ, গতিকে 12 নম্বৰ গৃহটো বৰ কুণ্ডলিত ভাল নহয়। আৰু 6ষ্ঠ গৃহত আপোনাৰ শনি, গতিকে 2টা গৃহৰ পৰাই আপুনি ভাল ফল লাভ কৰা নাই। তাৰ বাবে আপোনাৰ হয়তো কোনো বুদ্ধিয়ে কামত নিদিব, বুদ্ধি আপোনাৰ কম হ'ব। কথা কোৱাৰ যিটো ক্ষমতা, যিটো কথা কোৱাৰ ক্ষমতাৰে মানুহৰ মন জয় কৰিব পাৰি, সেই ক্ষমতা আপোনাৰ আজি কম থাকিব। কথা হয়তো আপোনাৰ স্পষ্টকৈ ক'ব নোৱাৰিব কাকো, তেনেকুৱা ধৰণৰ সমস্যাত আপুনি পৰিব পাৰে। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ দিন ভালেই যাব। হঠাৎ আপোনাৰ কৰ্মত কোনো জটিলতা আহি দেখা দিব পাৰে। ভুল বেছি হ'ব পাৰে, যাৰ ফলত আপুনি আপোনাৰ কোনো ছিনিয়ৰৰ হওক বা ব্যৱসায়ীসকলে কাষ্টমাৰৰ পৰা হওক, তেনেকুৱা ধৰণৰ কথা শুনিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত নিগেটিভ মাইণ্ড হ'ব, মনত বেয়া চিন্তা আহিব, নিগেটিভ চিন্তা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ হতাশ হ'ব পাৰে। আপুনি কোনো কাম হয়তো আপুনি কৰি আছে, আপোনাৰ মনত থকা নাই, বা কোনো কাম আপুনি হয়তো সম্পূৰ্ণ কৰি তুলিব পৰা নাই, তাৰ বাবে আপুনি হতাশ হ'ব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হ'ব আপোনাৰ বগা, আৰু শুভ সংখ্যা হ'ব 9। এইবাৰ আগবাঢ়িম বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশি আজি আপোনাৰ তৎপৰতা বৃদ্ধি পাব। আপোনাৰ কৰ্মত ডিচিপ্লিন থাকিব। আজি আপুনি নিজৰ কৰ্মস্থলীত বা নিজৰ ঘৰতেই হওক, আপুনি ডিচিপ্লিন, পৰিপাটি খুব ভাল পাব আপুনি আজি। আৰ্থিক আপোনাৰ বৰ ভাল বুলি ক'ব নোৱাৰি। আৰ্থিক দিশত আপোনাৰ উঠা নামা থাকিব, মধ্যমীয়া আৰ্থিক। আৰু কৰ্মৰ ক্ষেত্ৰত আপোনাৰ খং কণ্ট্ৰল কৰিব। খং ৰাগ আপোনাৰ বৃদ্ধি হ'ব পাৰে, যাৰ ফলত কোনো সমস্যাত পৰিব আপুনি। সম্পত্তি আহৰণ কৰাৰ কাৰণে আপোনাৰ ভাল সময়, সম্পত্তি আহৰণ কৰিব পাৰিব। আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মধ্যমীয়া। শিক্ষাৰ ক্ষেত্ৰত আপুনি যিমান কষ্ট কৰে, সেই অনুযায়ী আপুনি ফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ মধ্যমীয়া। খোৱা লোৱা বা আপুনি ছিজনেল বেমাৰ আজাৰৰ কাৰণে কিছু সাৱধানতা গ্ৰহণ কৰি থাকিব। শুভ ৰং বগা, শুভ সংখ্যা হ'ব 2। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে।
ধনুৰাশিৰ আজি আপোনাৰ কিছু সচেতনতা বৃদ্ধি পাব। আপুনি যি কাৰ্য কৰে বা য'ত যায় তাতে অত্যন্ত সচেতন হৈ পেলাই আপুনি চলি যাব পাৰিব, বা আপোনাৰ আজিৰ দিনটো তেনেকুৱা ধৰণৰ কাৰ্যই আপোনাক কৰাই লৈ যাব। লগ্নত আপোনাৰ থাকিব চন্দ্ৰ, আৰু পূৰ্ণিমাৰ কাৰণে চন্দ্ৰই আপোনাক তেনেকুৱা ধৰণৰ ভাল এটা ফলাফল প্ৰদান কৰি আছে। মন আপোনাৰ স্থিৰ হৈ থাকিব, মন স্থিৰ কৰি ৰাখিব পাৰিব আপুনি। জ্ঞান, বুদ্ধি, বিচাৰ এই সকলোখিনি আপোনাৰ যথেষ্ট ভাল হ'ব। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ বহুত ভাল বুলিয়ে ক'ব পাৰি। ইনকাম আপোনাৰ বৃদ্ধি পাব আজি। আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ চিনচিয়াৰিটি থাকিব, কোনো যাতে প্ৰেমত ভুল নহয় তেনেকুৱা এটা মনোভাৱ আপোনাৰ থাকিব। আৰু শিক্ষাৰ ক্ষেত্ৰত ডিচিপ্লিনভাৱে আপুনি আগবাঢ়ি যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ BP সমস্যা আছে তেওঁলোকে কিছু সাৱধানতা গ্ৰহণ কৰি চলিব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা হ'ব 9। এইবাৰ আগবাঢ়িম মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজি আপোনাৰ মনত উদ্বিগ্নতা বৃদ্ধি পাব, উদ্বেগ বৃদ্ধি পাব আপোনাৰ। 12 নম্বৰ গৃহত আপোনাৰ চন্দ্ৰ থাকিব, গতিকে চন্দ্ৰ মন মস্তিষ্কৰ কাৰণ হয়। 12 নম্বৰ গৃহটো আমাৰ বৰ ভাল গৃহ বুলি মানা নাযায় কুণ্ডলীত, গতিকে 12 নম্বৰ গৃহত চন্দ্ৰ থাকি আপোনাৰ মনত উদ্বেগ ভাৱটো বৃদ্ধি কৰি তুলিব। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভালেই যাব দিনটো, কিন্তু আজিৰ দিনটোত আপুনি ওচৰ চুবুৰীয়া বা আপোনাৰ কোনো সম্পৰ্কীয়ৰ লগত সম্পৰ্ক আপোনাৰ বেয়া হ'ব পাৰে, গতিকে আপুনি যথেষ্ট সাৱধানে চলিব। কথা বতৰা কওঁতে আপুনি সাৱধানতা গ্ৰহণ কৰিব। শাৰীৰিকভাৱে আপোনাক আজিৰ দিনটোত কোনো দুৰ্বল দেখা যাব, কিন্তু আপোনাৰ জ্ঞান বৃদ্ধি, বিচাৰ এই সকলোখিনি আপোনাৰ বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ ভালেই দিন, আপুনি আগুৱাই যাব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ সমস্যা নাই, প্ৰেম ভালেই যাব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিছু দুৰ্বল দেখা যাব। শুভ ৰং হৈছে আপোনাৰ বগা, শুভ সংখ্যা হ'ব 2। এইবাৰ আগবাঢ়িম কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আপোনাৰ আজি মন অস্থিৰ হৈ থাকিব পাৰে, মনত আপোনাৰ চঞ্চলতা বৃদ্ধি পাব। আপুনি যিকোনো ডিচিশ্যন লওঁতে বহুত আপুনি ভাবি চিন্তি ল'ব। কোনো ডাঙৰ ডিচিশ্যন যদি আজিৰ দিনটোত নল'লেও কথা নাই, তেনেহ'লে তাৰ পৰা আপুনি বিৰত থকাটোৱেই ভাল, কাৰণ মন আপোনাৰ কিছু অস্থিৰ হৈ থাকিব, মনত বিভ্ৰান্তি থাকিব, যাৰ ফলত আপুনি সিদ্ধান্ত লওঁতে মেক্সিমাম ভুল হোৱাৰ চান্স থাকে। গতিকে এই সিদ্ধান্তৰ পৰা আপুনি বিৰত থাকিব পাৰিলেই ভাল। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ আৰ্থিক অৱস্থা মজবুত হৈ থাকিব। আৰু পুৰণা যদি কোনো কাম কাজ আছে, কোনো টকা পইচা আপুনি পাবলগীয়া আছে, তেনেহ'লে আজিৰ দিনটোত আপুনি কৰি ল'ব পাৰে। তাত আপুনি সফলতা লাভ কৰিব পাৰিব আৰু আৰ্থিকভাৱেও আপুনি লাভান্বিত হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, আৰু শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ ভালেই যাব দিনটো আপোনাৰ ক্ৰিয়েটিভিটি বা আপোনাৰ কিউৰিচিটি এনেকুৱা ধৰণৰ মনোভাৱ লৈ আপুনি কাম কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালেই যাব। আজিৰ দিনটোৰ বাবে শুভ ৰং হ'ব গুলপীয়া, শুভ সংখ্যা হ'ব 2। এইবাৰ আগবাঢ়িম মীন ৰাশিলৈকে। মীন ৰাশি আজি আপুনি দাম্পত্য সুখ শান্তি লাভ কৰিব পাৰিব। দাম্পত্যৰ বাবে আজিৰ দিনটো পাৰিবাৰিক দিশৰ ফালৰ পৰা আপোনাৰ দিনটো আজি যথেষ্ট শুভ দিন দেখা যায়। আৰ্থিকভাৱে আপোনাৰ লাভান্বিত হ'ব পাৰিব, ধন টকা পইচা আপোনাৰ হাতলৈকে আহিব। বিদ্যা বুদ্ধি সকলো দিশতে আপোনাৰ উন্নতি দেখা যায়। কোনো অচিন বেমাৰ বা যিসকলে ইতিমধ্যে বেমাৰৰ পৰা উপশম পাইছে, ৰিলিফ পাইছে, তেওঁলোকৰ
বেমাৰ পুনৰ ঘূৰি আহিব পাৰে। তাৰ কাৰণে আপোনালোকে যথেষ্ট সাৱধানতা গ্ৰহণ কৰি থাকিব। আজিৰ দিনটোৰ বাবে শুভ ৰং হ'ব আপোনাৰ বগা আৰু শুভ সংখ্যা হ'ব 2। চ' প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, মোৰ চেনেলটো চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দিয়াৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ আৰু আপোনালোককো প্ৰত্যেক দিনাই কিবা এটা জেনেৰেল গাইডেন্স দি সহায় কৰিব পাৰোঁ। তাৰ কাৰণে মোক আগবঢ়াই নিয়াৰ কাৰণে আপুনি ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।